শুনিলো আপোনাৰ পাৱৈ ফেক্টৰীৰ সন্মুখত মানে শ্ৰমিকবিলাকে মানে ৰৈ মেলি বাগিচাৰ পৰিচালকৰ ওপৰত মানে বিৰুদ্ধে প্ৰতিবাদ কৰি আছে। আমি আহি চালোঁ, বিশেষকৈ তেওঁলোকৰ এটাই মানে দাবী যে বাগিচাৰ পৰিচালক নতুনকৈ যিজন আহিছে আপোনাৰ 2 বছৰমান হ'ল পিছে অহাৰ পিছত শ্ৰমিকৰ যিখিনি মানে নিয়মীয়াকৈ পাবলগীয়া সুবিধা তথা তেওঁলোকৰ অধিকাৰখিনি তেওঁলোকক বঞ্চিত কৰি ৰাখিছে আৰু সেইকাৰণে শ্ৰমিকবিলাকে চবেই বিচাৰি আছে এই পৰিচালকজন যাতে ইয়াৰ পৰা বদলি হয়। তেনেকুৱা দাবীতে তেওঁলোকে একদম চবেই হুলস্থুল লগাই যে পৰিচালকজন নানান ধৰণৰ মানে মেডিকেলত মানে ডক্টৰ নাই, এজন মানে 2টা ডক্টৰ থাকিব লাগে, এজনেই ডক্টৰ আছে, মেডিকেল ষ্টাফ নাই, ট্ৰিটমেণ্ট ভালকৈ নাপায়। তেওঁলোকে শ্ৰমিকে আপোনাৰ PFৰ যিটো ৰিটায়াৰমেণ্টৰ পইচা তেওঁলোকে 2-3 বছৰ ধৰি পোৱা নাই। তেওঁলোকে যিখিনি লাইন কোৱাৰ্টাৰ ৰিপেয়াৰিঙৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিটো মানে সুবিধাখিনি তেওঁলোকে পাব লাগে এইবিলাক পোৱা নাই। তেওঁলোকে যিটো আপোনাৰ পে লিভ মানে যিটো পায় মানে আপোনাৰ মানে যেনেকৈ আপোনাৰ ইলেকশ্যনৰ দিনতে হওক বা আপোনাৰ মে' দিৱসৰ দিনতে সেইবিলাকতো মানে কৌশলগতভাৱে শ্ৰমিকক বঞ্চিত কৰি দিলে বুলি শ্ৰমিকৰ দাবী। আৰু এইবিলাক গোটেইবোৰ মানে এই পৰিচালকজন অহাৰ পৰা ৰিচেণ্টলি মানে আপোনাৰ একো নিয়ম নীতি নমনাকৈ বাহিৰৰ পৰা এজন মানে ল'ৰাক এপইণ্ট কৰি দিয়াৰ কাৰণে মানে শ্ৰমিকে তথা আৰ্চাৰ বিষয়ববীয়াসকলে খুব যে এই পৰিচালকজন অহাৰ পৰা মানে নানান ধৰণৰ মানে অসুবিধাত পেলাইছে শ্ৰমিকক। আৰু যিবিলাকে আপোনাৰ প্ৰতিবাদ কৰিব যায় তেওঁলোককো মানে বিভিন্ন টাৰ্ম কামত নিয়োগ কৰি দিয়ে, শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, মানুহবিলাকক মানে বিভিন্ন ভয় ভাবুকিৰে মানে দমন কৰিব বিচাৰে। গেটৰ মুখতে আমি চব শ্ৰমিকে বিচাৰিছিলে পৰিচালকজন আহিলে কিন্তু দমভালি এইবিলাক আমি কৰিব নোৱাৰোঁ, তোমালোকে যি কৰা কৰি লোৱা এনেধৰণৰ মানে ব্যৱহাৰ দেখুওৱাৰ পিছত গুচি গ'ল ভিতৰত। শ্ৰমিকে তেতিয়া আৰু বাধ্যত আমি ইমান ৰ'দত আমি ৰৈ আছোঁ আমাৰ কথাবিলাক ক'বৰ কাৰণে, তেওঁলোকে আমাৰ কথা যদি নুশুনে তো উপায় নাপায় তেওঁলোকে ভিতৰত গ'ল। কিন্তু তেওঁলোকে একো ধৰণৰ মানে শান্তি শৃংখলা ভংগ কৰাৰ নিচিনা হেৰি নাই কৰা, ভিতৰত গৈ মেলি পৰিচালকৰ লগত কথা পাতিলে। তেতিয়া পৰিচালকে ঠিক আছে ব'লক আপোনালোকে বাহিৰত ব'লক, বাহিৰত কথা পাতিম। তেতিয়া চবেই ওলাই আহিলে আৰু বাহিৰত কথা পাতিম।